গাইজ পিছ ৰাতি নামাজ পঢ়িব আহি কিনে আমি গোটেইকেইটা ধুনীয়াকৈ হাঁহৰ মাংস দি খানাহে বনাই খালোঁ। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া পিছ ৰাতি ধুনীয়াকৈ চবে কদৰৰ নামাজটো পঢ়ি ল'লোঁ আৰু নামাজটো পঢ়ি কিনে আমি এতিয়া খানাৰ আয়োজন কৰিছোঁ। মানে একদম এটা হাল হৈছোঁ কুটি বাচি একদম এতিয়া ৰান্ধিবৰ কাৰণে ৰেডি। গাইজ এটা কথা কিন্তু মানে হঠাতে হোৱা প্লেনিং গ'লাহে ছাকচেছ হয়, যোনগুলা ভাবি থাকিম কৰিম বুলি হেলা কিন্তু ছাকচেছ নহয়। সেইকাৰণে আমি খানাটো হঠাতে বনাই দিলোঁ না, সেইকাৰণে পূৰা ছাকচেছ হৈ গৈছে। আৰু আঞ্জাৰ কিন্তু কিছু কালাৰ উঠছি দক, মানে আমাৰ ৰান্ধনীটো মানে এক ক্ৰেডিটটো যাব দকচোন। আৰু এতিয়া ধুনীয়াকৈ খাই দিলোঁ, মানে গোটেইকেইটা বহি ল'লোঁ। আৰু গাইজ সঁচা কথা কৈছোঁ দক, কিন্তু কিছু টেষ্ট হৈছে কিন্তু আঞ্জাখন। আৰু এতিয়া খাই দি কিনে আহি গ'লোঁ ঘৰত, এতিয়া অলপমান বাগাৰ দিওঁ দক, মানে টোপনি মাৰাই নে নাক খুদ। আৰু গাইজ এই মাত্ৰ টোপনি মাৰা আছিলোঁ, এতিয়া প্ৰায় 11টামান বাজিল। মানে ৰাতি খানা চানা খাই দিয়া হাতে দেৰি হৈছে না, সেইকাৰণে টোপনি মাৰাটো দেৰি হৈছে। হাৰিয়া বনাইছিলোঁ আৰু এতিয়া মানে একবাৰ চকক যাব লাগিব, কিবা এটা অনলাইন কৰিব লগা আছে। আৰু গাইজ মোৰ দাঢ়ি চুলি এইবিলাক একদম কাবিৰ সিং হেন লগা হৈছে, কাটিব লাগিব। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ চকত, মানে চকত অনলাইন কৰিব লগা আছিল না, সেইকাৰণে। আৰু চকত অনলাইন কৰিব আহি কিনে গম পালোঁ যে চাৰ্ভাৰে নাই, সেইকাৰণে এনেই ফিৰি যাব লগা হ'ল, একো কামেই নহ'ল। আৰু এতিয়া ধুনীয়াকৈ ঘৰ আহি গ'লোঁ। আৰু গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আচাৰৰ নামাজৰ টাইমত। মানে এতিয়া ধুনীয়াকৈ নামাজটো পঢ়িবৰ কাৰণে ওলাই আহিলোঁ, আৰু এতিয়া মছজিদত আহি কিনে নামাজটো পঢ়ি ল'লোঁ। আৰু গাইজ এতিয়া একবাৰ চকত যাব আছিলো, কিন্তু হঠাতে দেখোন আমাৰ এই হেণ্ডচামক দেখা পালোঁ। মানে দেখোন আজি ফিট ফাট হৈ কিনে ক'ৰবাত গৈছিল, ক'কবা গৈছিল গম নাপাওঁ দকচোন। আৰু এতিয়া গাইজ একবাৰ চকত আহি গ'লোঁ, চকত আহি কিনে মানে প্ৰথমতে চলা এটা চিলাব লগা আছিল, চিলাই ল'লোঁ। আৰু লগতে এটা গাইজ লমপেনো চিলাব লগা আছিল, লমপেনটো চিলাই ল'লোঁ। আৰু গাইজ এতিয়া কাপোৰ চিলাই কিনে আহি গ'লোঁ এতিয়া ঘৰত। এতিয়া ইফতাৰৰ টাইম হৈছে, ইফতাৰটো কৰি লওঁ। আৰু গাইজ এতিয়া ইফতাৰ কৰা কমপ্লিট, মানে খাৱা লোৱা কমপ্লিট। মানে আজি সদায় দেখাই থাকোঁ, সেইকাৰণে আৰু আজি দেখা নাই আৰু আৰু এতিয়া মানে ভাগৰ লাগছি বহুত, সেইকাৰণে এতিয়া আৰু বাগাৰ দিওঁ মানে আজান দি নামাজ পঢ়িব লাগিব দকচোন। তাত চৌধুৰী গাইজ চিউচোন